বৰ্তমান উপস্থিত আছোঁ নৱত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত আৰু যিটোকে আজিৰ পৰা 1 নাম এখণ্ড কীৰ্তন চলি আছে আৰু এই ক্ষেত্ৰত মোৰ লগত আহি আছে আৰু আহি পৰা কিছু মই জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে নিশ্চয় দেখিছে আৰু এনেকৈ ভকতসকলে এনেকৈ লোকৰ উন্নয় কৰিছে আৰু এই ক্ষেত্ৰত মই আহি পৰা কিছু জানিবলৈ চেষ্টা কৰিম আৰু আপোনাৰ এখণ্ড কীৰ্তন চলি আছে। হয়, জয় কৃষ্ণগুৰু। আজি 20 জানুৱাৰী 2026 ইংৰাজী তাৰিখৰ পৰা 12 দিন পৰ্যন্ত অৰ্থাৎ 1 ফেব্ৰুৱাৰীলৈকে আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰম নসত্ৰত কৃষ্ণগুৰু অখণ্ড 1 নাম কীৰ্তন অনুষ্ঠিত হ'ব। আজিৰ শুভাৰম্ভ হৈছে। বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত হোৱা এই অখণ্ড 1 নাম কীৰ্তনভাগিত অংশগ্ৰহণ কৰিবলৈ অসম তথা অসমৰ বাহিৰতো চুকে কোণে থকা আমাৰ ভক্তসকলৰ সমাৱেশ ঘটিছে। আপোনালোকে দেখিছে সকলোৱে যোৱাকালিয়ে আমাৰ ভকতসকল আহিছে। সকলো আমাৰ যি শাখা সেৱাশ্ৰম আছে প্ৰত্যেকটো চক্ৰৰ পৰা একোখনকৈ ভাগৱত ইয়াত আনি পিনে আমাৰ মূল সেৱাশ্ৰমত প্ৰতিষ্ঠা কৰিছে আৰু আমাৰ বিশাল কীৰ্তনঘৰৰ যিখন মূল থাপনা সেই থাপনাভাগি আজি ৰাতিপুৱা 6 বজাৰ আগে বৰ্তমানৰ গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে তাত ভাগৱত প্ৰতিষ্ঠা কৰিছে আৰু ৰাতিপুৱা ঠিক 6 বজাৰ লগে লগে গুৰুপুত্ৰ গুৰুকৃষ্ণ ৰামানন্দই কৃষ্ণগুৰু 1 নামৰ দ্বাৰা এই অখণ্ড 1 নাম কীৰ্তনভাগিৰ শুভাৰম্ভ কৰিছে আৰু ইয়াৰ লগতে সমসাময়িকভাৱে আমাৰ সুবৰ্ণপুৰতো অখণ্ডভাৱে 12 দিন পৰ্যন্ত শ্ৰীমদ ভাগৱত সাৰৰ পাঠ আৰু কীৰ্তন চলি থাকিব। আপোনালোকক ইয়াৰ লগতে ক'বলৈ খুজিম এই 12 দিন জুৰি আমাৰ এই কীৰ্তনভাগিৰ লগত সংগতি ৰাখি দৈনিক দুপৰীয়া ভাগত ধৰ্মমূলক আলোচনাও হ'ব ভকতসকলৰ মাজত আৰু গধূলি সময়ত ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠানৰো ইয়াত ব্যৱস্থা কৰা হৈছে য'ত আমাৰ ভাওনাও প্ৰদৰ্শন কৰা হ'ব, নাটক প্ৰদৰ্শন কৰা হ'ব। আমি ইয়াত দেখুৱাব খুজিছোঁ বা ক'বলৈ খুজিছোঁ যে ইয়াত যিসকল ভক্তসকল আছে সকলোৱে কেৱল যে আমি এক কৃষ্ণদা আত্মা সেইটোহে পৰিচয় সকলোৱে দিছে। ইয়াত জাত পাত ধনী দুখীয়া বা উচ্চ নিচ সৰু বৰৰ কোনো আপোনাৰ ভেদাভেদ নাই। আপুনি দেখিবই সৰুও ডাঙৰক সেৱা কৰিছে, ডাঙৰেও সৰুক সেৱা কৰিছে, যে সকলোৰে মনত এক কৃষ্ণ ভাৱ, সেই কৃষ্ণ প্ৰেম সকলোৰে প্ৰতি সেই এক আত্মাবোধ সেইটোৱে কেৱল অন্তৰত চলি আছে আৰু কৃষ্ণগুৰু প্ৰভুৰ যি বাণী প্ৰথম বাণী আমি জাতি নহয় জ্ঞাতি নহয় গোষ্ঠী নহয় জ্বৰ নহয় আমি মাথো কৃষ্ণদা আত্মাহে, এই বাণীকে সাৰোগতি কৰি আমি আজি আগুৱাই যাবলৈ আমি বিচাৰিছোঁ। আৰু আপোনালোকে নিশ্চয় খালি আৰু এনেকৈ ভকতসকলে এনেকৈ নৱত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত লোকে অতিৰিক্ত ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে নিশ্চয় দেখিছে। ধন্যবাদ। গীত গাইছে